ৰাস মহোৎসৱলৈ মাজত মাত্ৰ 2টা দিনে বাকী আৰু ৰাজ্যজুৰি এতিয়া দেখিবলৈ পোৱা গৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱক লৈ প্ৰস্তুতি আৰু মই মুহূৰ্তত উপস্থিত আছোঁ ধেমাজি মাছখোৱাত আৰু ধেমাজি মাছখোৱাত মিলন সংঘৰ উদ্যোগত এইবাৰ 56 সংখ্যক তেখেতলোকে শ্ৰীকৃষ্ণৰ ৰাসলীলা যি মহোৎসৱ আছে এই মহোৎসৱ উদযাপন কৰিবলৈ তেখেতলোকে প্ৰস্তুতি চলাই আছে মোৰ সতীৰ্থ আছে সতীৰ্থই পোনপটীয়াকৈ পৰিৱেশটো দেখাব তেখেতলোকে ইতিমধ্যে মহাৰাসৰ যি আখৰা এই আখৰা চলাই আছে খুব সুন্দৰকৈ যুৱক যুৱতীসকল ব্যস্ত হৈ পৰিছে ৰাস মহোৎসৱৰ বাবে তেখেতলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে এই মুহূৰ্তত তেখেতলোকে যি মহাৰাসৰ যি আখৰা কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু তেখেতলোকে জানিবলৈ দিছে যে মাজুলীৰ পৰা তেখেতলোকে প্ৰশিক্ষক এইবাৰ আমন্ত্ৰণ জনাইছে আৰু আমন্ত্ৰণ জনাই তেখেতলোকে এই আখৰা তেখেতলোকে অব্যাহত ৰাখিছে আৰু অহা 15 আৰু 16 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে তেখেতলোকে এই শ্ৰীকৃষ্ণৰ ৰাসলীলা এবাৰ উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এয়া মোৰ সতীৰ্থৰ সৈতে পোনপটীয়াকৈ পৰিৱেশটো আমি দেখাইছোঁ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি মাছখোৱা মিলন সংঘৰ উদ্যোগত যি তেখেতলোকে এবাৰ 56 সংখ্যক যি তেখেতলোকৰ শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ তেখেতলোকে আয়োজন কৰিছে এয়া এনেধৰণৰ প্ৰস্তুতি অব্যাহত আছে আমি উদ্যোক্তা সমিতি আছে তেখেতলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে কেনেধৰণৰ প্ৰস্তুতি এবাৰ আমি প্ৰথমতে আহিছোঁ যে যিহেতু শ্ৰীকৃষ্ণৰ ৰাসলীলাক লৈ প্ৰান্তে প্ৰান্তে এতিয়া প্ৰস্তুতি চলি আছে আপোনালোকেও এয়া অব্যাহত ৰাখিছে কেনেধৰণৰ এবাৰ আপোনালোকৰ প্ৰস্তুতি চলি আছে আমাৰ মাছখোৱা মিলন সংঘৰ উদ্যোগত 56 সংখ্যক ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আমাৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে আজি আমাৰ আৰু মাজত মাত্ৰ 2 দিন বাকী আছে 2 দিনৰ পিছত আমি মাজুলীৰ পৰা আমাৰ শিল্পীসকলক আনি আমি আমাৰ ইয়াত যিখিনি গোপবালক আৰু মহাৰাসৰ আখৰা আজি প্ৰায় 10 দিনে আমি আখৰা চলাই আছোঁ বৰ্তমান আমাৰ মানে প্ৰস্তুতি পূৰা তুংগভাৱে চলি আছে আমাৰ 15 আৰু 16 তাৰিখে আমাৰ ইয়াত মাছখোৱাৰ মিলন সংঘৰ উদ্যোগত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আমি মহোৎসৱটি আয়োজন কৰিছোঁ গতিকে সমূহ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ মাছখোৱা মিলন সংঘত আপোনালোকে ৰাস উপভোগ কৰিবলৈ আহক সমূহ মাছখোৱাবাসী ৰাইজকো আমি আমন্ত্ৰণ জনাইছোঁ ইয়াৰ লগতে আমাৰ মাছখোৱা মিলন সংঘৰ স্থায়ী সমিতিৰ সভাপতি আছে তেওঁ ক'ব আপোনালোকক মই মাছখোৱা মিলন সংঘৰ সভাপতি স্থায়ী সভাপতি আজি 56 বছৰ আমাৰ ৰাসটো হৈ গৈছে মাছখোৱাত আজি আমি মূল কমিটিয়ে এখন উদযাপন কমিটি গঠন কৰি দিছিলোঁ এই উদযাপন কমিটিয়ে আজি যিটো আখৰা চলাইছে তেখেতসকলে সদৌ মানে মাজুলীৰ পৰা বায়ান আনি আজি যিটো কৈছে এইবাৰ খুব নতুনত্ব এটা হ'ব বুলি আমি আশা কৰিছোঁ আৰু আখৰা দেখিছোঁ বহুত ভাল লাগিছে আজি 56 বছৰ যি ৰাস চলি আছে তাতোতকৈ বহুত অধিক ভাল হ'ব বুলি মই আশা কৰোঁ আৰু মই ভগৱানৰ ওচৰত চিন্তা কৰিছোঁ এইটো যেন ছাকচেছ হওক এতিয়া দেখিবলৈ পোৱা গৈছে তেখেতলোকে এবাৰ খুব আনন্দৰ উল্লাসত এইবাৰ আছে যিহেতু মাজুলীৰ পৰা তেখেতলোকে এইবাৰ ৰাস মহোৎসৱ তেখেতলোকে উদযাপনৰ বাবে তেখেতলোকে হেৰি কৰিছে আমি এটা ডায়লগ ল'বলৈ চেষ্টা কৰিম কাৰোবাৰ পৰা প্ৰথম এটা তোমাৰ পৰা মই ৰাধা পাত লৈছোঁ যদি ডায়লগ হয় খুব ভাল লাগিব তোমাৰ পৰা সি ব্ৰজধন তোমাৰ বাংশী নিদাৰণে আমাক ইয়ালৈ মাতি আনি নিষ্ঠুৰভাৱে কিয় খেদি দিব খুজিছা ব্ৰজাংগনাসকল তোমালোক এই গভীৰ নিশা ইয়াত কিয় এনেই ঘোৰ অৰণ্য তাতে নানা হিংসক জন্তুৱে বাস কৰে ইয়াত যদি তোমালোকক মোক কিবা ক'ব লগা আছে শীঘ্ৰেই প্ৰকাশ কৰি গৃহে গমন কৰা কেনেকুৱা লাগিছে এবাৰ বহুত ভাল লাগিছে মাজুলীৰ পৰা আহিছে হয় বহুতখিনি শিকিব পাইছোঁ বহুত ভাল লাগিছে প্ৰথম দিনা হয় হয় তেখেতলোকে ৰিহাৰ্চল এনেধৰণে কৰি আছে আৰু এজন আমাৰ দ্বিতীয় দিনা কৃষ্ণজন আছে আমি অকণমান জানিব চেষ্টা কৰিম তোমাৰ মুখত এটা ভাল লাগিব সখীসকল তোমালোকে গভীৰ নিশা ইয়াত কিয় এনেই ঘোৰ অৰণ্য তাতে নানা হিংসক জন্তুৱে বাস কৰে ইয়াত গতিকে আমাক কিবা ক'ব লগা আছে যদি শীঘ্ৰে প্ৰকাশ কৰি নিজ গৃহে উভতি যোৱা কেনেকুৱা লাগিছে ভাল লাগিছে এবাৰ প্ৰথম তেনেধৰণে খুব ওলাইছে আৰু এয়া
গোপীসকলে এনেধৰণে আখৰাত ব্যস্ত হৈছে আমি ইতিমধ্যে দেখাইছোঁ আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এনেধৰণে মাছ খোৱা পৰিৱেশটো আমি ND24 দৰ্শকসকলক কিছু দেখাবলৈ চেষ্টা কৰিলোঁ এনেধৰণে এতিয়া উখল মাখল এক পৰিৱেশ হৈ পৰিছে আৰু অহা 15 আৰু 16 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে তেখেতলোকে এবাৰ ৰাস মহোৎসৱ উদযাপন কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ